নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আনিব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বিশেষকৈ আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী তেওঁলোকৰ বাবে এটা সুখবৰ বুলি ক'ব পাৰি এই খবৰৰ গোটেই গুৰুত্বখিনি এই কাৰণেই আছে কাৰণ ই পঢ়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ লগত জড়িত বিনামূলীয়া শিক্ষাৰ লগত জড়িত কাৰণ আমি বিনামূলীয়া শিক্ষাৰ কথা কৈ থাকোঁ অসমত বা ভাৰতবৰ্ষত বিনামূলীয়া শিক্ষা বা শিক্ষাৰ নামত বৰ্তমান কেনেধৰণৰ এটা বেপাৰ চলিছে সেইখিনি কথা কৈ থাকোঁ কিন্তু শিক্ষা বিনামূলীয়া অৰ্থত প্ৰকৃত অৰ্থত তাকো উচ্চ শিক্ষা পোৱাৰ বাবে কেতিয়াবা বিভিন্ন প্ৰতিবন্ধকতা থিয় দিয়ে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সন্মুখত সেই প্ৰতিবন্ধকতা এতিয়া দূৰ হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ কাৰণ ৰেচন কাৰ্ড দেখুৱালেই হ'ল মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ল সেই ৰেচন কাৰ্ডখন দেখুৱালেই এতিয়াৰে পৰা কলেজত বিনামূলীয়া নামভৰ্তি হ'ব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ যাৰ ৰেচন কাৰ্ড আছে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন দেখুৱালেই হ'ল ইনকাম চাৰ্টিফিকেট দেখুৱাব নালাগে গাঁও বুঢ়াৰ পৰা কিবা লিখাই লৈ যাব নালাগে এতিয়া সেইবোৰ যিবোৰ পূৰ্বতে অলপ প্ৰতিবন্ধকতা আছিল বা বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি হৈছিল এই বিষয়বোৰক লৈ সেইখিনি এতিয়া আৰু দৌৰাদৌৰি কৰি থাকিব নালাগে মানে ইনকাম চাৰ্টিফিকেট উলিয়াবলৈও কোনেও দৌৰাদৌৰি কৰি থাকিব নালাগে অথবা গাঁও বুঢ়াৰ প্ৰমাণপত্ৰৰ বাবে কোনেও দৌৰাদৌৰি কৰি থাকিব নালাগে মাত্ৰ ৰেচন কাৰ্ডখন এডমিশ্যনৰ সময়ত নামভৰ্তিৰ সময়ত সেই নিৰ্দিষ্ট মহাবিদ্যালয়খনত দেখুৱালেই হ'ল লগে লগেই বিনামূলীয়া নামভৰ্তি হ'ব বিনামূলীয়া নামভৰ্তিৰ এটা ই গুৰুত্বপূৰ্ণ পদক্ষেপ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে অৱশ্যে এই বিনামূলীয়া নামভৰ্তি চৰকাৰী শিক্ষানুষ্ঠানবোৰতহে প্ৰযোজ্য হ'ব মানে যিবোৰ চৰকাৰী মহাবিদ্যালয় আছে সেই চৰকাৰী মহাবিদ্যালয়সমূহতহে ৰেচন কাৰ্ড থাকিলে বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব যি কি নহওক এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ বৰ্তমান শিক্ষাৰ নামত বহুত টকা খৰচ কৰিবলগীয়া হয় যি শিক্ষা লাভৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বৃহৎ ধন ভাঙিবলগীয়া হয় সেই যিখিনি সমস্যা আছিল মধ্যবিত্ত বা দৰিদ্ৰ লোকৰ বাবে এতিয়া দৰিদ্ৰ লোকৰ বাবে যেহেতু এইটো প্ৰযোজ্য হ'ব কাৰণ ৰেচন কাৰ্ডৰ কথা আহিছে আৰু ৰেচন কাৰ্ড সকলোৰে নাথাকে যিসকল দৰিদ্ৰ লোক তেওঁলোকৰহে ৰেচন কাৰ্ড থাকে এতিয়া সেই দৰিদ্ৰ লোকসকল কিছু পৰিমাণে সকাহ পাব বুলি বা সকাহৰ মুখ দেখিব বুলি আশা কৰা হৈছে গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনাই লৈছোঁ কি ক'লে মুখ্যমন্ত্ৰীয়ে এবাৰ শুনক এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম সাৰ্টিফিকেট নুখুদিব ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম সাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম সাৰ্টিফিকেট নালাগে কোনো পঞ্চায়তৰো সহি নালাগে গাঁও বুঢ়াৰো সহি নালাগে ৰেচন কাৰ্ডখন দেখুৱাব বিনামূলীয়া এডমিশ্যন হৈ যাব এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম সাৰ্টিফিকেট নুখুদিব ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম সাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম সাৰ্টিফিকেট নালাগে কোনো পঞ্চায়তৰো সহি নালাগে গাঁও বুঢ়াৰো সহি নালাগে ৰেচন কাৰ্ডখন দেখুৱাব বিনামূলীয়া এডমিশ্যন হৈ যাব এতিয়ালৈকে চৰকাৰে যিমানবোৰ সিদ্ধান্ত লৈছে হয়তো এই সিদ্ধান্তটোৱেই সবাতোকৈ প্ৰশংসনীয় সিদ্ধান্ত বুলি অভিহিত কৰিব পাৰি কাৰণ আমি জানো ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভৰ বাবে বহু সমস্যাৰ সন্মুখীন হয় উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সন্মুখীন হয় বহু দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে উচ্চ শিক্ষা ল'বই নোৱাৰে একমাত্ৰ টকাৰ অভাৱৰ বাবে কিন্তু এতিয়াৰে পৰা সেই অভাৱ দূৰ হ'ব সেই সমস্যাটো দূৰ হ'ব এতিয়া দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়েও উচ্চ শিক্ষা সুকলমে লাভ কৰিব পাৰিব যাৰ প্ৰকৃত অৰ্থত মেধা আছে যিসকলে কিবা এটা কৰিম বুলি ভাবিছে উচ্চ শিক্ষা গ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এতিয়া বাট মুকলি হ'ব এইটো এটা প্ৰশংসনীয় পদক্ষেপ বুলি আমি ইয়াক অভিহিত কৰিব পাৰোঁ আৰু ৰেচন কাৰ্ডখন দেখুৱাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিব পাৰিব ইতিমধ্যে অধ্যক্ষসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দি দিছে সেই কথা কৈছে কিন্তু পুনৰ কওঁ এই নিৰ্দেশনা কেৱল চৰকাৰী মহাবিদ্যালয়সমূহতে প্ৰযোজ্য হ'ব আৰু চৰকাৰী মহাবিদ্যালয়সমূহতহে এই নতুন নিয়মৰ অধীনত নামভৰ্তি কৰিব পাৰিব তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ ঘোষণা কৰিছে বিশেষকৈ ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰত জনসাধাৰণ অসন্তুষ্ট কাৰণ দাম বৃদ্ধি পাই আছে মাজতে অলপ কমিছিল কিন্তু এতিয়াও সম্পূৰ্ণৰূপে ৰন্ধন গেছৰ দামে জনসাধাৰণক সকাহ দিব পৰা নাই আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে চিন্তা চৰ্চা কৰি থকা হৈছে 250 টকাৰ পৰা 300 টকা পৰ্যন্ত অৱশ্যে কমাই দিব পাৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে লগতে মহিলাসকলৰ বাবে মহিলাসকলে মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000কৈ টকা পাইছে আৰু সেই 10,000কৈ টকা পোৱা একাংশ মহিলাই মোবাইল ক্ৰয় কৰিছে বুলি এটা খবৰ ওলাইছে বা কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে নিজে সন্দেহ কৰিছে সেয়ে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যে পৰৱৰ্তী সময়ত
মুখ্যমন্ত্ৰীয়ে ভাবি আছো বুলি কৈছে অৱশ্যে এতিয়াও সেইটো কাৰ্যকৰী হোৱা নাই মাত্ৰ তেওঁ ভাবিছে যে আগন্তুক দিনত মহিলাসকলৰ বাবে একোটাকৈ মোবাইল দিব পৰা যায় নেকি যাতে মহিলা উদ্যমিতাৰ যি 10,000 টকাৰ ধন সেয়া মোবাইল ক্ৰয় কৰাৰ নামত মহিলাসকলে ব্যৱহাৰ নকৰে তাৰ বাবে নতুনকৈ এখন আঁচনি ৰূপায়ণ কৰাৰ কথা হয়তো ভাবিছে তেওঁ কৈছে চিন্তা চৰ্চা আমি কৰি আছো মহিলাসকলক একোটাকৈ যদি মোবাইল দিব পৰা যায় আৰু লগতে আন কেতবোৰ সিদ্ধান্ত অৰুণোদয়ৰ কথা মুখ্যমন্ত্ৰীয়ে ক'লে যে অৰুণোদয়ক লৈ কংগ্ৰেছে তেওঁক হেনো সমালোচনা কৰে হিতাধিকাৰীৰ সৃষ্টি কৰা বুলি হিতাধিকাৰীৰ সৃষ্টি কৰি প্ৰকৃত অৰ্থত ভোট অৰ্জনৰ বাবে প্ৰয়াস কৰা বুলি সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীক সেয়েহে তেওঁ প্ৰত্যুত্তৰ দিছে তাৰ প্ৰত্যুত্তৰ দি কৈছে যে অৰুণোদয় নিদি মই মানুহক ধুতি লুঙি এইবোৰ দিলেহে হ'ব এতিয়া কংগ্ৰেছৰ দৰে এনেধৰণে প্ৰত্যুত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে হিতাধিকাৰীৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ প্ৰসংগ সেইটো সময় উত্থাপন হৈ থাকে কিন্তু কলেজত নামভৰ্তিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি সিদ্ধান্ত লোৱা হৈছে তাত হিতাধিকাৰী বা আন কেতবোৰ প্ৰসংগ নাহে প্ৰতিখন চৰকাৰৰে সেইটো দায়িত্ব যাতে শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত বিশেষ উদগনি পায় বিনামূলীয়া শিক্ষা লাভৰ ক্ষেত্ৰত যাতে উদগনি পায় ঠিক একেধৰণে চিকিৎসাৰ ক্ষেত্ৰতো যাতে বিনামূলীয়া চিকিৎসা পাব পাৰে তাৰ ওপৰতো গুৰুত্ব দিয়াটো প্ৰত্যেকখন চৰকাৰৰে দায়িত্ব বাকি ভোটৰ অংকত বা আন কেতবোৰ অংকত বিভিন্ন ধৰণৰ কথা থাকে হিতাধিকাৰীৰ সৃষ্টিৰ কথা বিভিন্ন সময়ত আলোচনা হৈ থাকে সমালোচনা হৈ থাকে সেইবোৰ খবৰ চৰ্চাত থাকে সেইটো অন্য এটা প্ৰসংগ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কিন্তু সেই প্ৰসংগটোত বৰ বিশেষ গুৰুত্ব নাই বুলি বিভিন্নজনে উল্লেখ কৰিছে কাৰণ শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা মুঠতে পাব লাগে অতি কম খৰচত বা বিনামূলীয়াকৈ তাৰ বাহিৰে আন কেতবোৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চাহ বাগানৰ যিসকল লোক তেওঁলোকৰ বাবেও মাটিৰ পট্টা আৰু তেওঁলোকৰ চাহ বাগানৰ অধীনৰ যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰত যাতে চাহ বাগানৰ লোকসকলেই মাটিবোৰ ক্ৰয় কৰিব পাৰে তাৰ ওপৰতো বিশেষ চিন্তা চৰ্চা কৰি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ এইবোৰ বক্তব্য কিছুমান ৰাজনৈতিক এংগলৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ ৰাজনৈতিক এংগলৰ দিশবোৰ চাইও কেতবোৰ মন্তব্য আগবঢ়া বুলি বিভিন্নজনে কৈছে তাৰ বিপৰীতে আন কেতবোৰ সামাজিক দিশটোৰ প্ৰতি চাইও মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আগবঢ়া বুলি বিভিন্নজনে প্ৰশংসা কৰিছে গুৰুত্বপূৰ্ণ কথা এইখিনি তথ্য আমি আপোনালোকক দিলো পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট বিদায় লৈছো নমস্কাৰ